মৰ্নিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 6 জুলাই 2025 আহাৰ মাহৰ 21 তাৰিখ দিন যদি চোৱা হয় দেওবাৰ। শুক্লপক্ষৰ একাদশী তিথি, নক্ষত্ৰ বিশাখা, চন্দ্ৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি আৰু শুভ যোগ সাধ্য যোগ। প্ৰিয় দৰ্শক, আজি সূৰ্যৰ উদয়ৰ সময় যদি চোৱা হয় পুৱা 4:40 সূৰ্যাস্ত নিশা 6:15। ৰাহুকাল সময় যদি চোৱা হয় পুৱা 4:30 পৰা 6 বজালৈ। প্ৰিয় দৰ্শক, জানো আহক আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰথম ৰাশিটো যদি চোৱা হয় মেঘ ৰাশি। কেৰিয়াৰত নতুন সুযোগ পাব পাৰে, আত্মবিশ্বাস বাঢ়িব, বিবাহিত জীৱনত থাকিব মধুৰতা। ভগৱান শিৱক জল অৰ্পণ কৰি 108 বাৰ ওম নমঃ শিৱায় জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বিনিয়োগত লাভ পাব পাৰে, কিন্তু মনত অস্থিৰতা থাকিব পাৰে। বিষ্ণু সহস্ৰনাম পাঠ কৰি কল দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। ভাগ্য শক্তিশালী ভ্ৰমণৰ পৰা সুবিধা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সফল হ'ব। গৰুক ঘাঁহ খুৱাব আৰু তুলসী পাত ভগৱান বিষ্ণুক অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। ঘৰত উত্তেজনা হ'ব পাৰে, খৰচ বেছি হ'ব। বুদ্ধিমানে কথা কওক, চাউল আৰু গাখীৰ দান কৰক, চন্দ্ৰক পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। কৰ্মক্ষেত্ৰত সন্মান পাব, আবদ্ধ টকাখিনি পাব, প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। সূৰ্যক পানী আগবঢ়াওক আৰু ওম ঘৃণী সূৰ্যায় নমঃ জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কেৰিয়াৰক লৈ বিভ্ৰান্তি হ'ব, স্বাস্থ্য ভাল হ'ব। তুলসী গছৰ ওচৰত এটা বন্তি জ্বলাই ওম নাৰায়ণায় নমঃ জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। খৰচ বাঢ়িব পাৰে, মানসিক অস্থিৰতা থাকিব পাৰে, ধৈৰ্য ধৰিব। বিশুদ্ধ ঘিউৰ দীপ জ্বলাই দেৱী লক্ষ্মীক প্ৰাৰ্থনা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি আৰ্থিক লাভ আৰু প্ৰগতিৰ দিন। আপুনি এটা নতুন কাম আৰম্ভ কৰিব পাৰে। হনুমান চল্লিশা আবৃত্তি কৰি গুড় আৰু বুট দালি অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। সন্মান বাঢ়িব, শিক্ষা আৰু প্ৰতিযোগিতা সফলতা। কলৰ গছক পূজা কৰি ওম ভ্ৰীম বৃহস্পতি নমঃ মন্ত্ৰ জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। চাকৰিৰ স্থান সলনি হ'ব সম্ভৱ আৰু অভিভাৱকৰ পৰা সমৰ্থন পাব। কলা মাটিমাহ আৰু সৰিয়হৰ তেল দান কৰক আৰু আপুনি শনিদেৱক সৰিয়হৰ তেল আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। মানসিক চাপ কমি যাব, প্ৰেমৰ সম্পৰ্কবোৰ ভাল হ'ব। শনি মন্ত্ৰ ওম শম শনিচৰাই নমঃ জপ কৰি দৰিদ্ৰ লোকক কাপোৰ দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি এটা শুভ দিন, আৰ্থিক লাভৰ লক্ষণ দেখা গৈছে। স্বাস্থ্য ভাল হ'ব। পানীত হালধি দি ভগৱান বিষ্ণুক অৰ্পণ কৰি হালধীয়া ৰঙৰ বস্তু দান কৰিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।